মৰিগাঁৱৰ ভেলৌগুৰিত আটক ড্ৰাগছসহ এটা সৰবৰাহকাৰী। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম হাতেম আলী। ঘৰ মৰিগাঁও জিলাৰ মইৰাবাৰীৰ ভেলৌগুৰিত। ভেলৌগুৰি আৰক্ষীৰ অভিযানত হাতেম আলীৰ বাসগৃহত অভিযান চলাই ৩৫টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। আমি এইটো কওঁ যে আমাৰ বেলুগুৰি বাৰবত্ত মহোদয় আমাৰ ছাৰে চলাই এই বেলুগুৰি গোটেই গাঁৱত মানে এনেকৈ চাৰ্ভে লৈছে যে ড্ৰাগছবোৰ য'তে পা সেই তাকে মানে আটক কৰে আৰু যিহেতু আমাৰ গাঁওবাসী গোটেই ৰাইজে মিলি বস্তুটো সহযোগিতা কৰি মানে আমি হাতমক আজি আটক কৰিছোঁ। ৩৫টা ড্ৰাগছৰ কণ্টেইনাৰ লৈ এইটো বস্তু ছাৰে মানে আটক কৰিছে। মানুহজনৰ নাম কি আছিলে? হাতেম আলী। পূৰ্বতে তেওঁ পুৰণা ব্যৱসায়ী আছিল নেকি? পূৰ্বৰ পৰা ব্যৱহাৰ কৰি আছে সেইজনী আৰু বেলেগো মানে বহুত মানুহ ইয়াত আহি পাওঁ আমি ছাৰক আগে পাছে মানে জনাওঁ। আজি 2 বছৰ হৈ আছে কি বেপাৰ কৰি আছে। ড্ৰাগছ সৰবৰাহকাৰী হাতেম আলীক ভেলৌগুৰি থানাৰ আৰক্ষীয়ে আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। ব্যুৰো ৰিপৰ্ট, এনালাইচিছ 24/7।